যেতিয়া দিবলৈ যাবৰ সময় হয় তেওঁ যাওঁতে উখলি যায় যাওঁতে তেওঁৰ লগত কি যাব তেওঁ যিখিনি পাপ এই পাপখিনি লৈ তেওঁ গমন কৰে আৰু গৈ তমু মণ্ডলত পৰি নানা দুখ পুঞ্জ বুলি কৈছে আৰু নাহিক নিষ্ঠাৰ সিটো কৃষ্ণত বিমুখ অৰ্থাৎ কৃষ্ণত বিমুখ হলে কেতিয়াও তেওঁ সদগতি নাই সেইকাৰণে কৃষ্ণ বিমুখ নহবৰ বাবেই আমাৰ আজি বিভিন্ন অনুষ্ঠানৰ যোগেদি আমাৰ সৎসংগ আমি সৃষ্টি কৰি ভগৱন্তৰ গুণান চৰিত্ৰ সদায় শ্ৰৱণ কীৰ্তন আমি কৰিছো শ্ৰৱণৰ আৰু কীৰ্তন হল আমাৰ ভক্তি নৱবিধ ভক্তিৰ শ্ৰেষ্ঠ ভক্তি এই নৱবিধ ভক্তিৰ শ্ৰেষ্ঠ ভক্তিৰ শ্ৰৱণ কীৰ্তন আমি কৰিছো সুন্দৰ হৈছে খালি আমাৰ এটাই কথা হল আমি পালনীয় দিশত আমি অধিক গুৰুত্ব দিব লাগিব পালন কৰিব লাগিব আচলতে যিখিনি কৰিব লাগে সেই কামখিনি কৰিব লাগে আৰু যিটো কৰিব নালাগে সেইটো নকৰিবই লাগিব আৰু যিটো আমাক যিটো স্থানত যাবলৈ কৈছে তালৈ যাব লাগিব অৰ্থাৎ যিটো মহাপুৰুষীয়া নীতি সেই নীতিৰ ভিতৰতে থাকি আমি কৰ্মসমূহ সম্পাদন কৰিলে আমাৰ মনুষ্য জীৱন ধৰাৰ পৰা সাৰ্থকটো হ'ব কাৰণ আগত শ্ৰৱণ কৰিলে আমাৰ তিনিটা কাম হয় বুলি কৈছে একেধৰণে তিনিটা কাম সিজে এই তিনিটা কাম সিজা কি উপজয় পূৰ্ণ পাপ হৈ দূৰ মিলে মহামূৰ্খ সুখৰ ৰচুল আমাৰ সুখ অনুভৱ হ'ব আমাৰ পাপ দূৰ হ'ব পুণ্য অৰ্জন হ'ব কেতিয়া হ'ব যেতিয়া আমি পালন কৰিব লাগিব পালন কৰিলেহে হ'ব যদি পালন নকৰোঁ তেতিয়াহ'লে আমাৰ হয় সেইখন সময়ত আমাৰ মনত সুখ আহিব তাৰ পাছতে আকৌ আগৰ অৱস্থাটোলৈ ঘূৰি যাব গতিকে আগৰ অৱস্থাটো ঘূৰি নগৈ আমাৰ আমি যিটো আৰ্জন কৰিছো সেই আৰ্জনটো যাতে আমাৰ পৰলোকৰ বৃত্তিটো যাতে আমাৰ সুদৃঢ়ভাৱে আমি কৰিব পাৰো এইটোৱে হ'ল আমাৰ আচল আমি বুজি পালে নকওঁ এটা কথা আছে যে আমাকতো শাস্ত্ৰই বুজাই আছে আমি যদি ভাবি লওঁ যিমান বুজাই থওক আমি বুজি নাপালেই হ'ল এই কথাটো যদি ভবা যায় তেনেহলে আমাৰ কামটো নিসিজিব গতিকে কাম সিজিবৰ কাৰণে আমি অল্পসংখ্যক চেষ্টা কৰিছো আজি আমি ৰাতি দিনে আমি যিটো সময়তে নহওক আমি সৎসংগ সৃষ্টি কৰি এনেদৰে ঈশ্বৰৰ আমি কৰিছো আমাৰ ইয়াৰ যিটো ফল শ্ৰৱণ কীৰ্তনৰ যিটো ফল সেইটো আমি প্ৰাপ্তি হ'বই লাগিব গতিকে হোৱাৰ পথতে আমি ব্যৱস্থাটো কৰিছো যদি নকৰো তেনেহলে ইয়াৰ বিপৰীত প্ৰতিক্ৰিয়া হ'ব কৃষ্ণ আমি পাঠকীয়াক আগবাঢ়িব সেৱা জনাইছো কৃষ্ণ কৃষ্ণ হে নজানি ৰাজা তুমি সৰু জগনে খানা মানে আপোনাক আপুনি সম্প্ৰতি পাণ্ডৱতে আপোনাতে ধৃতৰাষ্ট্ৰবদতি প্ৰতি জলে কৰিলা মানে কল্যাণ দুৰ্গতি শুনি শুনি প্ৰীতি নামৈছে পালে কদেন দুৰ্লভ কৃষ্ণ ইয়াতো সেইখিনি কথাকেই উল্লেখ কৰিছে কাৰণ সকলোৱে এই গোটেই কথাখিনি ধৃতৰাষ্ট্ৰৰ লগতে আলাপ কৰিছে আৰু ধৃতৰাষ্ট্ৰকে কৈছে কথাখিনি ইয়াৰ
কেনেদৰে ভক্তি কৰিলে কি হয় আৰু কেনেধৰণে কাম পালন কৰিলে অৰ্থাৎ কৰ্মসমূহ সম্পাদন কৰিলে কি হয়, এই গোটেই কথাখিনি আলোচনা কৰিছে। গতিকে আলোচনা পুনৰ ধৃতৰাষ্ট্ৰক সেই কথাখিনি ইয়াত তেওঁ কৈছে যে হেন জানি ৰাজা তুমি শুনৈ যত দেখা শুনা মানে স্বপ্নময় আপোনাকৰ আপুনিয়ে নিয়মী সম্পত্তি পাণ্ডৱতে আপোনাতে শুই সমবুদ্ধি। তাৰমানে তেওঁ নিজৰ প্ৰতিপুত্ৰ ভাৰ্যাৰ ওপৰতেই বা লগতেই তেওঁ যিখিনি কৰ্ম কৰিব লাগে সেইখিনি কৰিছিলে, আৰু বাকীসকলক তেওঁ সমভাৱটো দেখুওৱা নাছিলে। সমভাৱটোৱে হ'ল আমাৰ আচল, কাৰণ আমি যাক যেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব লাগে সেইমতে আমাৰ কৰিব লাগিব। আমাক শাস্ত্ৰও কৈছে সমানত মৈত্ৰী, উত্তমত সৎকাৰ, কনিষ্ঠ দয়া কৰিব বাৰম্বাৰ, এইখিনি ইয়াৰ যোগেদি আমাক এইখিনিয়ে কৈছে আমি সমস্ততে সম দেখিব লাগিব। আমাৰ মহাপুৰুষে ধৰ্মত বা ভক্তিৰ ক্ষেত্ৰত ধনী দুখীয়া কোলা বুঢ়া ইত্যাদিবিলাক নাই। ইয়াত সকলো সম হ'ব লাগিব, সমস্ততে সম দেখিব, তেতিয়াহে আচল তেওঁ ভক্তিটো সিজিব। যে ৰজাকো ঠিক তেনেকুৱা ধৰণে কৈছে যে পাণ্ডৱসকলক যিহেতু ধৃতৰাষ্ট্ৰই মৰমৰ চকুৰে চোৱা নাছিলে, তেওঁ সদায় অন্যায় কৰিছিলে, কেনেকে তেওঁলোক বিনাশ হয় এই কথাটোকে দিনে ৰাতিয়ে চিন্তা কৰিছিলে। নিজৰ পুত্ৰসকলৰ তেওঁ সদায় ভাল হওক বা পুত্ৰসকল উন্নতি কৰক, পুত্ৰসকলৰ কাৰণেই দিনে ৰাতিয়ে চিন্তা কৰিছিলে। তেওঁ আনৰ কাৰণে চিন্তা কৰা নাছিলে। এই কথাখিনি সকলোৱে উপলব্ধি কৰি ৰজা ধৃতৰাষ্ট্ৰ কৈছে কথাখিনি। আৰু ধৃতৰাষ্ট্ৰৰ হ'ব পাৰে অন্ধ, তেওঁ জ্ঞানত তেওঁ জ্যেষ্ঠ, তেওঁ সমস্ত কথা জানে, আৰু সেইকাৰণে ধৃতৰাষ্ট্ৰই ইয়াত কৈছে যে যিখিনি কথা তেওঁ অৱগত কৰিছে, ডাঙৰ প্ৰতি অৰ্থাৎ অসুৰে যিখিনি কথা সুধিছে বা যিখিনি কথা ক'লে, এই কথাখিনি শুদ্ধ হৈছে বুলি তেওঁ মানি লৈছে, নমনাকে থকা নাই, শুদ্ধ হৈছে বুলি কৈছে। যিমান কৰিলে সকলো কল্যাণৰ কথাই কৰিলা, কল্যাণ যুগুতি, আৰু এইখিনি কথা শুনি থাকিবলৈ মন যায় বুলিও তেওঁ উপলব্ধি কৰিছে। আৰু মনুষ্য হ'বলে যে এইটো এটা অমৃত, মনুষ্যৰ কাৰণে এটা অমৃত দুৰ্লভ, ঈশ্বৰৰ কথা পতাটো সমস্তই পাতিবলৈ নাপায়। কেৱল সাধু সংগ থকা সকলেহে বা সাধুৰ সংগত যি সৃষ্টি কৰিব পাৰে, অৰ্থাৎ সাধু সংগত যিসকল সাধু যেতিয়া তেওঁৰ ওচৰলৈ আহিব বা সাধু সংগ যেতিয়া পাব, তেতিয়াহে সেই সাধুৰ সংগতহে ঈশ্বৰৰ কথা ঈশ্বৰৰ গুণ লীলা স্মৰণ কীৰ্তন হয়। বেলেগ ঠাইত কেতিয়াও ঈশ্বৰৰ কথা নেপাতে। এতিয়া ধৃতৰাষ্ট্ৰৰ ওচৰলৈ এজন ভকত আহিছে, পৰম ভকত, অসুৰ এজন পৰম ভকত, কৃষ্ণৰ ভকত, তেওঁ আহিছে, তেওঁ ঈশ্বৰৰ কথাহে পাতিছে। ইয়াত গুণ কীৰ্তন কথা পাতিছে, কোন কৰ্ম কৰিব লাগে সেই কৰ্মৰ কথা পাতিছে, কোনটো কৰিব নালাগে এই কথাখিনিও কোৱা হৈছে, আৰু কেনেধৰণে আৰ্জন কৰিব লাগে সেই কথাখিনি কোৱা হৈছে, কোনবিলাক আৰ্জন কৰিব নালাগে সেইটোও কোৱা হৈছে। গতিকে আমাৰ গোটেই জীৱনত যেনেধৰণে যি কৰ্ম কৰিব লাগে এই গোটেই কৰ্মসমূহৰ ওপৰতেই ইয়াত আলোচনা হৈছে। আৰু ধৃতৰাষ্ট্ৰৰ কৰ্মসমূহৰ যে কৰ্মখিনি যে সুবিধাজনক নহয় বা সুকৰ্ম তেওঁ কৰা নাই, এই কথাখিনি পোনপটীয়াকৈ কৈছে। ধৃতৰাষ্ট্ৰ বুলি ক'লে আমি যদি এজন সেই ৰজাজনৰ কথাটোকে ভাবি থাকো, ধৃতৰাষ্ট্ৰ এজন অন্ধ আছিলে, এনেকে তেওঁ হস্তিনাপুৰৰ ৰজা আছিলে, তেওঁ এশ পুত্ৰ আছিলে, এনেকুৱা ধৰণে আমি ভাবি ললে আমাৰ এতিয়া আমি কাহিনী হিচাপে আমাৰ হব। গতিকে কাহিনী হিচাপে নলৈ আমিও যাতে এই ধৃতৰাষ্ট্ৰৰ যিখিনি চৰিত্ৰ ইয়াত অংকন কৰিছে, এই চৰিত্ৰত যাতে আমাৰ জীৱনত নাহে,
এই নহাটো চিন্তা কৰিলেহে আমাৰ আচল জেগালৈ আমি আহিব পাৰিম। গতিকে আমি দেখিলেও যিটো বস্তু আমি নেদেখাৰ ভাও দি থাকিলে আমিও সেই ধৃতৰাষ্ট্ৰই হ'ম। গতিকে কোনোবাই বেয়া পাব বুলি আমি যদি থাকো তেনেহলে সেই ধৃতৰাষ্ট্ৰৰ যিখিনি চৰিত্ৰ সেই একে চৰিত্ৰৰে হ'ব। গতিকে ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত নগৈ আমি কি হ'ব লাগিব, আমি তাৰ বিপৰীত ক'ব লাগিব, অৰ্থাৎ বেয়া দেখিলে আমি সেইটো ক'ব লাগিব আৰু যিখিনি আমাৰ শুদ্ধ কৰ্ম সেইখিনিত সন্মতি জনাব লাগিব। গতিকে এইখিনিয়ে হ'ল এই পাঠটোত আমাক সমস্তকে শাস্ত্ৰই অৱগত কৰিছে। শাস্ত্ৰই আমাক কৈছে যে আমি যিটো কৰ্ম কৰিলে কাৰো লোকচান নহয়, উপকাৰ হয়, পৰৰ উপকাৰ হোৱা কৰ্মহে কৰিব লাগিব। আমি আনৰ লোকচান হোৱা অৰ্থাৎ আনৰ বিঘিনি ঘটোৱা কৰ্ম কৰিলে আমি সেই ধৃতৰাষ্ট্ৰৰ চৰিত্ৰতে আমি আগবাঢ়িব লাগিব। গতিকে ধৃতৰাষ্ট্ৰৰ যিটো ব্যৱস্থা সেইটো যে ভুল এই কথাটোৱে প্ৰতিমান কৰিবলৈ গৈছে। আৰু কিন্তু ধৃতৰাষ্ট্ৰৰ কথাখিনি জানি পেলাই জনাৰ কাৰণে তেওঁ কৈছে যে এইটো বৰ সুন্দৰ কথা ক'লা তুমি। গতিকে আকৌ ঠিক তেনেকুৱা ধৰণে শলাগ লৈ থাকিলেই নহ'ব। শাস্ত্ৰই বৰ সুন্দৰ কথা কয়, বৰ সুন্দৰকৈ বিশ্লেষণ কৰিলে শুনি পেলাই ভাল লাগিলে, এনেকুৱা ধৰণৰ কথাখিনি যদি আমাৰ হৈ থাকে, আমি যদি তাৰ পাছতে আমাৰ আকৌ আগৰ অৱস্থালৈ যদি ঘূৰি যাওঁ তেনেহ'লে আমাৰ কথাখিনি তেনেকুৱাই হ'ব। সেইকাৰণে আমাৰ স্বভাৱটো আমি সলনি কৰিব লাগিব। স্বভাৱ যেতিয়ালৈকে সলনি নহয় তেতিয়ালৈকে আমাৰ কি হ'ব, আমি যেনেধৰণে আমি ভাবো সেই ধৰণে আমাৰ নহ'ব। গতিকে স্বভাৱটো সলনি কৰিব লাগিব। যিটো স্বভাৱৰ হ'লে আনৰ যাতে উপকাৰ হয়, আনৰ উপকাৰ হোৱা কামেই আমি কৰিব লাগিব। গতিকে এই কথাখিনি পাঠত উল্লেখ কৰিছে। গতিকে পাঠত আমাৰ